যোৰহাটত আচলতে হৈছে কি যোৰহাটত দুটা দিনত আচলতে ভোগদৈ নৈ কিনাৰত দুটা মৃতদেহ উদ্ধাৰ হোৱা দেখা পোৱা গৈছিল। যোৱাকালি ভোগদৈ নৈত পৰি দলঙৰ পৰা পৰি এজন যুৱকৰ জিৎ দাস নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল। যোৰহাটত দ্বিতীয় দিনা আজি পুৱা ভাগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল। সেই মৃতদেহ কোনো অতাতায়ী লোকে তেখেতক মাৰি ভোগদৈ নৈৰ কিনাৰত পেলাই থৈ যোৱা দেখিবলৈ পোৱা গৈছিল। বৰ্তমান আৰক্ষীয়ে অনুসন্ধান কৰি আছে হত্যাকাৰীৰ আৰু বৰ্তমান সময়ত ৩ নম্বৰটো ঘটনা ঘটিছে। যোৰহাটত দুটা দিনত তিনিটাকৈ ঘটনা সংঘটিত হৈছে ভোগদৈ নৈৰ কিনাৰত। আৰু মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ বালিগাঁও ৰাজতীয়া গাঁৱত মই বৰ্তমান উপস্থিত আছোঁ আৰু এঘৰ ব্যক্তিৰ চোতালত মই বৰ্তমান উপস্থিত আছোঁ আৰু সেই চোতালত বৰ্তমান কান্দোনৰ ৰোল পৰা দেখা পোৱা গৈছে। গাঁৱৰ লোকসকল আহি একত্ৰিত হৈছে কাৰণ কালিৰ নিশাৰ পৰা ঠিক 8:30 মান বজাৰ পৰা দীপাংকৰ বৰা নামৰ এজন লোক ভোগদৈ নৈৰ কিনাৰৰ পৰা সন্ধানহীন হৈ থকা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। মোৰ সহযোগীৰ জৰিয়তে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যোৰহাটৰ ৰাজতীয়া অঞ্চলৰ সেই দীপাংকৰ বৰাৰ ঘৰৰ পৰিৱেশ মই দেখুৱাবলৈ বিচাৰিছোঁ। পত্নীয়ে কান্দোনৰ ৰোল কান্দি কান্দি ভাগি পৰিছে পত্নীয়ে। কালি সন্ধিয়াৰ পৰা 8:30 বজাৰ পৰা দীপাংকৰ বৰা বৰ্তমান সময়লৈকে সন্ধানহীন হৈ থকা দেখা পোৱা গৈছে। তেওঁক বিচাৰি কালি ৰাতি পুৱতি নিশালৈকে ভোগদৈ নৈৰ কিনাৰত সেই দীপাংকৰ বৰাক বিচাৰিছিল, কিন্তু বিচাৰি নোপোৱাত ৰাইজে আৰক্ষীৰ কাষ চাপিলে, আৰক্ষীক এজাহাৰ দাখিল কৰিলে যুৱকজনক বিচাৰি দিবৰ বাবে। আৰু মোৰ সহযোগীৰ জৰিয়তে ইয়াৰ দীপাংকৰ বৰাৰ ঘৰৰ চাৰিওপাশটো মই দেখুৱাবলৈ বিচাৰিছোঁ কাৰণ ঘৰত বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছিল এটা ঘৰ আৰু সেই ঘৰৰ চাৰিওকাষটো মানুহে সকলো লোকে ৰাইজে খবৰ ল'বলৈ আহিছে দীপাংকৰ বৰা আচলতে ক'ত গ'ল, কিয় ক'ত গ'ল, ক'ত সন্ধানহীন হৈ আছে। মই দীপাংকৰ বৰাৰ পত্নীৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত তেখেতে কান্দোনৰ ৰোল ভাগি পৰিছে। সেই সময়ত আপুনি দীপাংকৰ বৰাক ক'ত দেখিছিলে, কথা পাতিছিলেনে দীপাংকৰ বৰাৰ লগত? মা ঘৰলৈ গৈছিলো, ল'ৰা গৰম বন্ধ দিছে। মানুহজনে ক'লে তুমি ঘৰলৈ যোৱা, মা পথাৰ চিজন হৈছে, মা পথাৰলৈ গ'লে তুমি যাব নোৱাৰিবা, মা আছে লগতে। মোৰ ওপৰত গুচি গ'লো। এবাৰ মোলৈ সন্ধিয়া মই তেখেতলৈ ফোন কৰিছোঁ, তুমি ক'ত আছা? তেখেতে কৈছে মই আছোঁ। তুমি মোলৈ দিনটো এবাৰো ফোন কৰা নাই নে? মই তেতিয়া কৈছোঁ দেউতাহঁত কোনো নাই, দেউতাহঁতৰ মোবাইল আছে, মোৰ মোবাইল নাই, সেইকাৰণে কিমান সময়ৰ ঘটনা আছিল আপুনি যেতিয়া কথা পাতি আছিলে? 8টা 8:30 ভিতৰতে হৈছে। তাৰপৰা তেখেতে ক'লে তুমি ক'ত আছা? মই ইয়াতে আছোঁ। তুমি ঘৰলৈ সোনকালে যাবা, মা আছে, মাৰ লগত ভাত খাই তুমি শুই থাকিবা। হ'ব মই যাম। তাৰপৰা আকৌ এবাৰ মই লগালো ফোন। তাৰপৰা তুমি ক'ত আছা? আছোঁ মই দলঙৰ ওচৰ পালোহি। তাৰপৰা সেইবাৰ মই কাটিলো নাই। তাৰপৰা নবৌয়ে ফোন কৰিলে মোলৈ, বোলে সি ফোন এতিয়ালৈকে বোলে বিজি দেখাইছে, ফোনটো চুইচ অফ হৈ গৈছে, তই ফোন এটা মোলৈ তালৈ লগাচোন। ময়ো লগাইছোঁ দেউতাৰ মোবাইলৰ পৰা, নাই ফোন ৰিং টুট মাতে, ৰিং হৈ কাট খাই যায়। তাৰপিছত আৰু লাষ্টত গ'ল আধা ঘণ্টা 5 মিনিটৰ মূৰত মানে তেনেকুৱাতে মোবাইলটো নিজে চুইচ অফ হৈ গ'ল। তেতিয়াৰ পৰা চুইচ অফ হ'ল এতিয়ালৈকে মোবাইলটো মোৰ মানুহজনে নাম্বাৰ এটা লগাব নাজানে। মোৰ মোবাইলটো চাব জানে, তাত মানে এটা নাম্বাৰ ছেভ কৰিবও নাজানে, লগাবও নাজানে। আৰু মোক মানুহটো ইমান দুষ্ট নহয় বোলে কি ক'ৰবাত কাজিয়া লাগিছে কাৰোবাৰ লগত। মোৰ মানুহজন ঘৰৰ ভিতৰৰ পৰা ক'লেও নাযায়, ওচৰ চুবুৰীয়া মানুহৰ ঘৰতো গৈ কি পানী অকণো নাখায়, নিজৰ বাইক দুগৰাকী আছে তেখেতলোকৰ ঘৰলৈও নাযায়, তেখেত অকল ঘৰত থাকে। যিটো এনেকুৱা ধৰণৰ সময় সন্ধানহীন হৈ থাকিলে মনলৈ যিকোনো প্ৰশ্নৰ উদয় হয়, আপোনালোকে কি বুলি ভাবিছে? ক'ৰবাত গ'ল বা কেনেকুৱা ধৰণৰ কি বুলি ভাবিছে? ভবা মতে মোৰ মনটোৱে যিটো কৈছে ন, মোৰ মনটোৱে কৈছে তেখেত আছে ক'ৰবাত, নাই নহয় আছে, কিন্তু সন্দেহ এইটো হৈছে যেন তেখেত আহিছেতো এইটো ৰাস্তাই আহি দলঙৰ ওচৰত, তেখেত মানে হঠাৎ ফোনটো চুইচ অফ কেনেকৈ হ'ল? তেওঁলোকেতো মোৰ লগত কথা পাতি আছিলে ন, এইটো ৰাস্তা আহি এই দলঙে এইপাৰ পোৱাহি নাই, সিপাৰতে তেখেতৰ মোবাইল চুইচ অফো হৈছে আৰু মানুহজনে সেই কোনোবা নাইকিয়া হৈছে। ক'ত গৈছে তেওঁ? আপোনালোকে আৰক্ষীক বৰ্তমান অভিযোগ দাখিল কৰিলে? হয়, দিয়া হৈছিল। মই মাতৃৰ ওচৰলৈ আহিছোঁ, দীপাংকৰ বৰাৰ মাতৃৰ ওচৰলৈ আহিছোঁ। আপুনি কান্দি থকা দেখিছোঁ, কিন্তু শেহতীয়াকৈ আপুনি দীপাংকৰ বৰা বা আপোনাৰ পুত্ৰক কেতিয়ালৈকে কথা পাতিছিলে? মই 8টালৈকে কথা পাতিছোঁ। মই তাৰ লগত 8টা বজাৰ লগত কথা পাতি আছিলে, ফোনত কথা পাতিছিলে? ফোনতে কথা পাতিছোঁ। ফোনত কি কৈছিলে তেতিয়া? মই বোলো তই ভাত খাবলৈ গ'লে মই মাইক গৈ আছোঁ। মই বোলো ক'ব পাৰে, মই তেনেকৈ কৈছোঁ। তাৰ অকণমান পিছত
হয়, এয়া আছিল দীপাংকৰ বৰাৰ মাতৃ। আমিও অনুৰোধ জনাইছোঁ দীপাংকৰ বৰা যদি আমাৰ এই প্ৰতিবেদন বা আমাৰ এই বাতৰি যদি আপুনি প্ৰত্যক্ষ কৰি আছে, যদি চাইছে, আহক দীপাংকৰ বৰাৰ ঘৰৰ আপোনাৰ বৰ্তমান ঘৰৰ পৰিৱেশ। মায়ে কান্দি আছে, আপোনাৰ পত্নীয়ে কান্দি আছে। দীপাংকৰ বৰাৰ পত্নীয়ে কান্দি থকাৰ যি পৰিৱেশ অতিকৈ দুখ লগা, মাতৃয়ে যি কান্দি আছে অতিকৈ চকুলো টুকি আছে, অতিকৈ সেই পৰিৱেশ অতিকৈ দুখৰ পৰিৱেশ বৰ্তমান বিৰাজমান কৰিছে যোৰহাটৰ ৰাজতীয়াৰ দীপাংকৰ বৰাৰ ঘৰৰ পৰিৱেশ। দীপাংকৰ বৰাৰ মই ককায়েকৰ ওচৰলৈ আহিছোঁ। কি কওঁ, আপুনি কেতিয়া কথা পাতিছিলে দীপাংকৰ বৰাৰ মই লগত? ফোনটো কৰাই নাই, মায়ে ফোন কৰিছে যে এনেকৈ তাক মাতোতে সেই ফোনটো মোৰ মতে যে সেইখনতে ফোনটো কেলৈ চুইচ অফ হৈ যাব, মেঠাইটোৰ ওপৰৰ পৰাই যে লোকৰ ইটো মেঠাইটোৰ ওপৰতে তাৰ ফোনটো চুইচ অফ হৈ গৈছে। তেতিয়াৰ পৰাতো নায়েই দেখোন। মই ফোন কৰা নাই, কৈছে মায়ে কৈছে আৰু বোৱাৰীহে কৈছে তালৈ ফোন। মই ফোন কৰা নাই, কিন্তু চুইচ অফ হোৱা আপোনালোকে কি সন্দেহ কৰিছে এতিয়া? সন্দেহটো এতিয়া কি কৰিব, এতিয়া এইকাৰণে ওচৰতে নৈখনো আছে, তাত তেনেকুৱাও কথা এটা সন্দেহ ডাইৰেক্ট ক'বলৈ। আৰু সেইটো নৈখনটো পাৰ হোৱা নাই বুলি মাথাৰ ওপৰতে সি মাতনো নাই পত্তা হৈছে। নৈত বিচাৰিছিলে নেকি? নাই বিচৰা, এতিয়া ডাইৰেক্টটো নৈত বিচাৰিব নোৱাৰো। মেইন মাথাৰ ওপৰতে আমাৰ খান্দিটো হৈছে। কোৱা শুনিছোঁ দুটা পুৱতি নিশালৈকে নদীত বিচৰা হৈছিল বুলি। নদীত মানে চাইডে চাইডে বিচাৰিছো, খাই বৈ থকা মানুহটো পৰি মেলি যাব পাৰে নহয়, আহোঁতে পৰিছে। বিচাৰিছো 2টা হৈলেতো গোটেই ৰাতিটোৱে বিচাৰিছো যায় তাই ঘৰে ঘৰে, কিন্তু নাই পোৱা নহয়। মেইন আমাৰ মাথাইটোৱে প্ৰব্লেম। সেইকণ পৰা মানুহটো ক'ত গৈছে, ফোনটোতো সেইকণলৈকে কৰিছে, তাৰপিছত মানুহটো যেন নাইকিয়া। বৰ্তমান সময়ত ভোগদৈ কাষত আচলতে 3 নম্বৰটোৰ ঘটনা সংঘটিত হৈছে। হয়, সেইটো 3 নম্বৰ ঘটনা। হয়, যোৰহাটৰ ভোগদৈ নৈ কিনাৰত মই পুনৰবাৰ কৈছোঁ 3টাকৈ ঘটনা সংঘটিত হৈছে 2টা দিনৰ ভিতৰত। প্ৰথমটো হৈছে জীপ দাস, দ্বিতীয়টো আজি যিহেতু আমি দেখাইছিলোঁ কোনো লোকে অততায়ী লোকে তেখেতক মাৰি থৈ ভোগদৈ নৈৰ কিনাৰত পেলাই থৈ যোৱা দেখা পোৱা গৈছে। আৰু 3 নম্বৰটোৰ ঘটনা দীপাংকৰ বৰাৰ যোৱা নিশাৰ 8:30 বজাৰ পৰা তেখেত বৰ্তমান সময়লৈকে সন্ধানহীন হৈ আছে, নিখোজ হৈ আছে। পৰিয়ালে বিচাৰ কুচাৰ বৰ্তমান সময়লৈকে কৰি আছে। আৰক্ষীকো তেখেতলোকে অভিযোগ দাখিল কৰিছে যে আৰক্ষীয়ে বিচাৰি দিব লাগে। আৰু বৰ্তমান সময়ত দীপাংকৰ বৰাৰ ঘৰত সকলো ৰাইজ আহি উপস্থিত হৈছে। এই দীপাংকৰ বৰাৰ য'তে আছে, যেনেদৰে আছে ঘৰলৈ যাতে দীপাংকৰ বৰাৰ উভতি আহে। আপোনালোকে চাই আছে ৰিপৰ্টাৰ লাইভ অসম, যোৰহাটৰ পৰা মই অনুপম বৰা।